এনাল পেট্ৰল ডিপুত তোমাৰ কিমান দিন হ'ল? 17 বছৰ মানে 15টা বছৰ হ'ল। কেনেকুৱা লাগিছে ইয়াত কৰি? ভালেই লাগিছে আৰু এতিয়া দেখোঁ স্বাৱলম্বী হৈ আছোঁ। হয় হয়, প্ৰায় দেখোঁ যে এতিয়া তেল ডিপুবিলাকত মতা মানুহ বেছিকৈ থাকে, এতিয়া মহিলা খুব কম সংখ্যক দেখোঁ। এতিয়া তুমি দেখিছোঁ আজি 17 বছৰ ধৰি কৰি আছা ইয়াত কৰি, মানে কেনেকুৱা আৰ্থিকভাৱে সচ্ছল হৈছে আৰু চলি থাকিবলৈ হৈছে। মানুহজনে অকণ সুবিধা হৈছে, দুজনে কৰিছোঁ কাৰণে ইয়াতে। কিবা অসুবিধা পাইছা নি ইয়াত? অসুবিধা নাই পোৱা। সদায় ডিউটি কৰি আছা? সদায় আহিছোঁ, গৈছোঁ, ধুনীয়াকৈ ডিউটি কৰি আছোঁ। হা হা, অইন ছোৱালীক কেনেকৈ ক'ব পাৰিবা নিজে তোমালোকক? পাৰিম আৰু আমি যেনেকৈ কষ্ট কৰি ওলাই আহি কষ্ট কৰি কৰ্ম কৰি খাইছোঁ, তেনেকৈ আন এজনীকো কওঁ আৰু কষ্ট কৰি খাবলৈ নালাগে, স্বাৱলম্বী হৈ খাবলৈ, বেয়া কাম কৰিব নালাগে আৰু। মাইকী মানুহ নহ'লে তোমাৰ বেয়া কামত ধেৰ লিপ্ত হয়। তোমালোকেতো সেইবোৰ হয় ন বাৰু, ভাল কাম এটা কৰি আছে। কি ক'ব এই ছোৱালীকেইজনী যে দি আছে ইয়াত, কেনেকুৱা কৰিছে কাম এওঁলোকে? এওঁলোকৰ ইয়াত নতুনকৈ সংস্থাপন হোৱাৰ বাবে মই সুখী হৈছোঁ। মালিক পক্ষই যেতিয়া এওঁলোকক নিযুক্তি দিছে এই অনুষ্ঠানটিত, এই প্ৰতিষ্ঠানত নিযুক্তি দিয়াৰ বাবে এওঁলোকৰ এটা পৰিয়াল চলি আছে। মালিকৰো এওঁলোকে সহায় সহযোগ কৰি আছে। এওঁলোকৰ সহযোগিতাৰ বাবে এওঁলোককো ধন্যবাদ জনাইছোঁ। মালিকেও এওঁলোকক যেন ভৰণ পোষণৰ এটা ব্যৱস্থা কৰি দিছে, তাৰ বাবে মালিক পক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এনাৰেল ডিপু খোলাৰ পৰা মই এই ডিপুটোৰ নিয়মীয়া গ্ৰাহক। মই নিয়মিতভাৱে এনাৰেলৰ তেল ব্যৱহাৰ কৰোঁ, যিহেতু মাইলেজ দেখুৱাই বুলি এটা মোৰ বিশ্বাস আছে। সেয়েহে মই দুই পক্ষকে ধন্যবাদ জনাইছোঁ। আমি সাংবাদিক মহোদয়কো এই ক্ষেত্ৰত ধন্যবাদ। তুমি কি ক'বা, কিমান দিন হ'ল ইয়াত? 15-16 বছৰ মানে হ'ল। কেনেকুৱা পাইছে ইয়াত থাকি? ভালেই পাইছোঁ। এতিয়া কিছুমান ঠাইত এতিয়া পুৰুষ থাকে, তোমালোকৰ ইয়াত দেখিছোঁ এনাৰেলত নাজিৰাত মহিলা আছে। এতিয়া আটাই তিনিগৰাকী ঠিকেই কৰি আছে আৰু কৰি লাভ হৈছে। এতিয়া ঘৰ চলাইছে, হেৰি কৰিছে, ঘৰত মনা নকৰেনে? নকৰে, তেওঁ ওলাই যায়, ধৰক ময়ো ওলাই আহোঁ, ল'ৰা স্কুল যে মিলি জুলি তেনেকৈ চলি আছোঁ আৰু। হয়, ইয়াত কৰি সুখী নে? এনাৰেল পেট্ৰল ডিপুত কিমান দিন হ'ল তোমাৰ? মোৰ হ'ল 11-12 বছৰ। কেনেকুৱা পাইছে? ভালে পাইছে। ইয়াত কৰি সুখী? কৰি আছোঁ আৰু মানে এতিয়া ইমান দিন ধৰি কৰি আছা ন? কৰি আছোঁ আৰু এৰিবও নোৱাৰোঁ। হয় হয়, ন হ'লেও সচ্ছল হৈছে আৰু ঘৰ চলাব পাৰিছে। বহুত ঠাইত এতিয়া বেছিমান ল'ৰাহে থাকে। এতিয়া তোমালোকৰ ইয়াত ছোৱালী কেইজনমান আছে এনাৰেল পেট্ৰল ডিপু নাজিৰাত দীৰ্ঘদিন ধৰি, নিশ্চয় ভাল লাগিছে হয় ন? আৰু কিবা ক'বা নি? বা বেলেগ ছোৱালীয়ে যে আজিকালি চাকৰি তাকৰি নকৰি চাকৰি নাপায় বৰ হাবাথুৰি খাই, কি ক'বা আৰু? তোমালোকে কৰিব পাৰিছা তেনেকৈ কৰিব লাগে। যেনেকৈ কৰিছোঁ আৰু অন্য ছোৱালীও জানে তেনেকৈ কৰিব পাৰে আৰু তাকে আশা কৰোঁ। হ'ব, সেইটোকে কওঁ।